মিছা তৰ্ক বাদে ভৈলো আন্ধাৰ নপাও জ্ঞান পন্থ কৰি বিচাৰ মাধৱ বামন গোবিন্দ বুলি কৈখানি মুকুট হৈ বুহমূলি দশম কন্ধত বেদৰ স্তুতি আপন মানিবে কোন যুগুতি পাখন দেখে নিন্দৈ বেদৰ বাণী সম্ভাষণ এৰিবা কৃষ্ণ 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 মোৰ আজন্ম সেৱা ভগৱতী প্ৰসাদ অনুষ্ঠানৰ আজি এই সভাপতি বাপক মহামান্য সভাপতি বাপক জয়তে আমি সেৱা জনাইছো। লগতে আয়োজক মণ্ডলীৰ বাপাই সমস্তক আমি শ্ৰদ্ধা সহকাৰে সেৱা জনাইছো। লগতে বিভিন্ন দেশৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহা ভকতসকলে ভগৱন্তৰ গুঞ্জক শ্ৰৱণৰ আশাৰে তেওঁ সমস্তই সেৱা ধৰি আছে। সমস্ত শ্ৰোতা বন্ধু বাপ আইচৰণলৈ আমি সেৱা জনাইছো। লগতে বিশ্লেষক বাপসকল মহা মহন্তসকলে শাস্ত্ৰত তত্ত্ব সম্পূৰ্ণ জনে তেওঁ সমস্ত আগত আমাক ক'বলৈ ভয়ে লাগে, তথাপিও মহা মহন্তসকলৰ বিশ্লেষক মহন্তসকলৰ চৰণলৈ আমি সেৱা জনাইছো। লগতে আমাৰ আজি পাঠৰ দায়িত্ব গ্ৰহণ কৰা চিত্ৰাই চৰণলৈ আমি সেৱা জনাইছো। আমি মহা অধম পৰম পতিত আপোনাক খবৰ কালি আমি মহতালি কৰি আজি দীঘল আইধা আছিলে, অৱশ্যে বহুত দীঘল আইধাটো আমি শেষ কৰিব পৰা নগ'ল। এটা আইধা হয়। আজি দায়িত্ব বেলেগৰে আছিল, তথাপি আকৌ আমাৰ ভাগ্য ভকতক সংগ পাব লাগে। এই পুৱা বেলা আকৌ আপোনাৰ খবৰ সান্নিধ্য পাই ভগৱন্তৰ গুঞ্জ দুষাৰ ক'বলৈ ইয়াত ওলাইছো। ইয়াত অনন্ত কোটি অপৰাধ হ'ব পাৰে, একোকে নাজানো আমি। ইয়াত অনেক ভুল দোষ কাৰণ হয়, সেইকাৰণে আপোনাৰ খবৰ সমস্ত চৰণলৈ সেৱা জনাইছো। আমি মহা অধম পৰম পতিত ধৰ্ম ধৰিব নাহি অধিকাৰ, সেইকাৰণে আপোনাক সবে কৃপা নকৰিলে আমাৰ একো নাই। ভকত এখে কৃপাৰ সাগৰ দৈৱকী নন্দন ভগৱন্তৰ কৃপা বিচাৰি আমি আগবাঢ়িছো। আজি 133ৰ পৰা পাখণ্ড মৰ্দনৰ 133ৰ পাছৰ পৰা আহিছে। কি কৈছে যে মিছা তৰ্কবাদে ভৈলো আন্ধাৰ নপাও জ্ঞান পন্থ কৰি বিচাৰ মাধৱ বান্ধৱ গোবিন্দ বুলি কৈখানি মুকুতি হৈব সমূলি দশম স্কন্ধত বেদৰ স্তুতি তাক নমানিবে কোনো যুগুতি পাখন দেখে নিন্দৈ বেদৰ বাণী তাৰ সম্ভাষণক এৰিবা জানি। এতিয়া আমাৰ পাঠ ভাগে হৈছে পাখণ্ড মৰ্দন। পাখণ্ডৰ যিটো পাখণ্ড ভাৱ, এই পাখণ্ডক মৰ্দন কৰিব লাগে। মৰ্দন মানে তাক মোহাৰি পেলোৱা, ধ্বংস কৰা, মানে শেষ কৰা। পাখণ্ডৰ ভাৱবিলাক আমাক আঁতৰ কৰা। পা মানে আচৰণ, খণ্ড মানে সাৰ গৰুৰ যিটো আচৰণ, সেই আচৰণবিলাক ভকতৰ যিবোৰ আছে সেইবিলাক আমি নাশ কৰিব লাগে। সেইকাৰণে আমি শৰণ গ্ৰহণ কৰাৰ আগতে পাখণ্ড মৰ্দন, নাম অপৰাধ, শৰণৰ মানে ৰত্নাৱলীৰ শৰণ বিৰচন আৰু গীতাৰ অষ্টাদশ অধ্যায়ৰ মুখ্য যুগৰ 66 নম্বৰ শ্লোকৰ শৰণৰ সিদ্ধান্ত, একাদশ স্কন্ধ ভাগৱতত তাৰ মানে উপদেশত শৰণৰ যিখিনি মানে ভাঙনি কৰি যিখিনি থোৱা আছে, এইখিনি আমি শৰণ গ্ৰহণ কৰা সকলক আমি সুন্দৰভাৱে বুজাব লাগে। আৰু বুজি পালেও আকৌ পুনৰাই বোলে
আমুক দিনা শৰণ হ'ব, তাৰ 2 দিনমান আগতে প্ৰাথমিকৰ ভকত গোটাই বা তেৰা সমস্ত সেইখিনি পাঠদান দিব লাগে। সেই পাঠদান নিদিয়াৰ দোষতেই আমাৰ শৰণ গ্ৰহণকাৰীসকলে কি হয়, ভেটা ভাঙি পেলাই সেৱকে যদি কৈ অপকাৰ পাৱৈ অপযশে স্বামিকতাৰ, সেইসকলে যদি ভেটা ভাঙি ক্ষুদ্ৰ মানুহ অপৰাধ কৰে তেতিয়া মহান অনুষ্ঠানটোৰ মানে বদনাম আহে। সেইকাৰণে সেৱকে যদি কৈ অপকাৰ পাৱৈ অপযশে স্বামিকতাৰ, সাধাৰণ মানে সংগী সদস্যসকলৰতো দূৰৰ কথা, মানে যিসকল মহা দায়িত্বত থকা, সেই দায়িত্বত থকা সকলো ভেটা ভাঙি পেলাই আমাৰ অনুষ্ঠানটোত বাৰে বাৰে মানে কিছুমান বদনাম আহিবলগীয়া হয়। আৰু সেই বদনামৰ কাৰণে গোটেই অসম জকি যায় আৰু গোটেই অসমত বিভিন্ন ধৰণৰ এইবিলাক আলোচনা হয়। আমাৰ মানে মহান অনুষ্ঠানটোৰ প্ৰতি মানে ভাবুকিৰ এই ভাৱ মানে ৰঙা চকুৰে চাই বহুতে। সেইকাৰণে আমাৰ যাতে কেতিয়াও ভুল নহয়, আমি সেইবিলাকেই কৰি পেলাই আমি এই পাষণ্ড মৰ্দন আমি জানিবই লাগিব। এই পাষণ্ড মৰ্দন কি বুলি কৈছে, পাষণ্ডেহে নিন্দই বেদৰ বাণী, বেদেনো কি কৈছে, বেদে যেন কয় তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবা পেখি, ৰাম কেৱলে মাত মাত্ৰ লবে শৰণ, হৈবে কৰ্ম মল তেজি তেবেশে প্ৰসন্ন, মই বিনা বেদে আন কিছু নখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে সিমানে। বেদে ভগৱন্তক কৃষ্ণকহে দেখুৱাইছে। মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত তেখেতে ভতিমাত কৈছে যে অৱনিশি 4 বেদ বিচাৰি বেকত কৰ হৰিনাম। 4খন বেদ মহাপুৰুষে বিচাৰ কৰি পেলাই একমাত্ৰ হৰিনামহে ব্যক্ত কৰিছে। আকৌ বৰগীতত পুৱাৰ গীত ৰাগ শ্যামগৰাত কৈছে যে 3 গুণময় বেদ বন পৰিহৰা, গোৱালিৰ ঘৰে গয়া ব্ৰহ্মচিনী ধৰা, উৰুখলে বান্ধি যাৰে থৈয়া আছে টানি, সুহি বেদ শিৰো ৰত্ন অৰ্থ ভজা জানি, নন্দৰ গোৱালনীয়ে লৱণো চুৰ কৰি দধি চুৰ কৰি খাইছে বুলি যিজনক উৰলে কংকালে আতি আতি বান্ধি থৈছে, সেইজনেই বেদ, সেইজনেই শিৰৰত্ন, সেইজনকে ভজা। কিন্তু বেদৰ মানে বহু ধৰণৰ ব্যাখ্যা আছে বেদক কি, সেইকাৰণে আমাৰ ভকত সকলোজনে আৰু বাহুল্যৰ ভয়ত আমি চমুকে আজি কৰি যাম। সেইকাৰণে আমাৰ মানে কপৰা দিব। সেইকাৰণে বেদ মানে ভগৱন্ত কৃষ্ণৰ গুঞ্জক নাম। সেই বেদক নিন্দা কৰা মানে আমি ভগৱন্তকে নিন্দা কৰা হয়। ভগৱন্তক নিন্দা কৰা বেদৰ কবলৈ নাজানো যে সুবিধা লাগে আকৌ কবলৈ নজনা কৈছে বেদ মানে কৃষ্ণ। এই বেদক যিসকলে নিন্দা কৰিছে, অৰ্থাৎ একশৰণক কৃষ্ণক ভগৱন্তক যিসকলে নিন্দা কৰে, সেই নিন্দা কৰা সকলৰ লগত যি মিতিৰালি কৰে আৰু যি সেইসকলক সম্ভাষণ জনায়, বোলে আমি কৰ্মকাণ্ড নকৰো হয়, কিন্তু কৰ্মকাণ্ড কৰিবৰ কাৰণে পইচা দিওঁ। আমি ইনডাইৰেক্টলি কৰ্মকাণ্ড কৰাই হ'ল। বোলে আমি বিশ্বকৰ্মা পূজাত আমি চাকৰি বাকৰি কৰিছোঁ, বিশ্বকৰ্মা পূজা ৰাইজে পাতিছে, আমাৰ চাকৰিত হাম্পা হ'ব, কিবা হ'ব, আমি আৰু ইয়াক মানে পইচাটো দি দিব লাগিব। আৰু মানে মোৰ ঘৰখন মইহে সংঘ, মোৰ ঘৰখন মানে কৰ্মকাণ্ডত বৰ্তি আছে, তাত মানে দহা কাজ কৰিব, পিণ্ড আদি দিব, বামুণ মাতিব, আৰু তাত সেই সকামটো পাতিবলৈ মই গোটেই খৰচাখিনি দি দিলোঁ। এই মানে সম্ভাষণ যদি কৰে, কৰ্মকাণ্ড কৰাতকৈ কৰ্মকাণ্ডক সম্ভাষণ জনোৱাজন বেছি অপৰাধী বুলি কৈছে। আকৌ সম্ভাষণ কৰে যি আতি, যি বেদক নিন্দা কৰে, যি একশৰণক নিন্দা কৰে, যি ভগৱন্তক নিন্দা কৰে, ভগৱন্তক বুজি নাপায়, আন দেৱতাৰ সমান ভগৱন্তক কয়, ভগৱান একেই, গোটেইবোৰ দেৱ দেৱতা একেই, তেওঁ নেজানি পেলাই কৰিছে, সেইটোও বেলেগ কথা। কিন্তু জানি শুনি অহংকাৰত যিসকলে এইবোৰ মানে কৰ্ম কৰিছে, পাখণ্ডৰ মত ব্যৱহাৰ কৰি পেলাই বেদক নিন্দা কৰিছে আৰু তাৰ সম্ভাষণ এৰিবা জানি, সেইসকলক সম্ভাষণ কেতিয়াও কৰিব নালাগে। নেজানে কি বুলি তাত
এগৰাকী চান্দালনীয়ে কৈছে, অতাংক এৰি যিটো আন দেৱক উপাস পশুটো অধম সিটো একোকে বুজয় হেন পাখণ্ডত মই কৰিলো আলাপ এতেকে সিজিল মোৰ অমোচন পাপ। এই চান্দালনীয়ে কৈ থৈ গৈছে এইখিনি কথা আমাৰ আগতে ওলাই গৈছে। ভক্তি পৰিৱৰ্ত আছিলে এইষাৰ কথা। আৰু সেইকাৰণে সেই সুশীল ব্ৰাহ্মণে ইন্দ্ৰ পূজা কৰি থকা দেখি এগৰাকী চান্দালনীয়ে মানে তেওঁৰ লগত যেতিয়া আলাপ আলোচনা কৰিছে, কি পূজা কৰিছে? বোলে মই ইন্দ্ৰ পূজা কৰিছো। তুমি ব্ৰাহ্মণ দ্বিজশ্ৰেষ্ঠ মানে হৈ পেলাই তুমি ইন্দ্ৰকহে পূজা কৰিব লাগে বুলি জানিলানে? কাৰণ ভগৱন্তক এই ইন্দ্ৰৰ পূজা দেখোন কেতিয়াবাই নচাত কৰিছে 7 বছৰ বয়সতেই মহাপুৰুষ কৃষ্ণদেৱে। তেনেহলে আকৌ তুমি যে ইন্দ্ৰক পূজা কৰিছে, ইন্দ্ৰক পূজা কৰি তই একো নাজান। ইন্দ্ৰক পূজা কৰিলে কি হয় জান? অক্ষয় স্বৰ্গত বাস কৰিবলৈ পায় আৰু অপেক্ষা সকলৰ লগত বিহাৰ কৰিব পাৰে, মহাসুখ মানে অৰ্জন কৰিব পাৰে। ইন্দ্ৰ হৈছে ভগৱান আৰু ইন্দ্ৰকে পূজা কৰিব লাগে। তেতিয়া তেওঁ কাণত আঙুলি দি পাছলৈ আহিছিল। আহি পেলাই তেওঁ কি কৰিলে? বিষ্ণু স্মৰণ কৰি পেলাই 108 বাৰ গংগাত নিজে স্নান কৰি নিজৰ শৰীৰটো প্ৰক্ষালন কৰিছে। 12 শৌচ পৰিবেক মাটি পানী লৈ ৰাগ নাথাকিলে অভ্যন্তৰ শুচি হৈ তেওঁ ভিতৰটো কেনেকে শুদ্ধ কৰিব? তেতিয়া তেওঁ কি কৰিলে? আকৌ 108 বাৰ ভগৱন্তৰ নাম জপ কৰিছে। সেই সময়তে মহামুনি নাৰদ আহি পেলাই উপস্থিত হৈছিলে। নাৰদে সুধিলে, তই যে ইমান 108 বাৰ গংগাত বুৰ মাৰি পেলাই গাটো প্ৰক্ষালন কৰি পেলাই আকৌ তই যে হেৰি কাক ধৰিছ? কি কাৰণে? তই কথাবিলাক কচোন। তেতিয়া কৈছে, মই আজি এজন ব্ৰাহ্মণক, একেবাৰে অভকতি এজন ব্ৰাহ্মণক দেখা পালো। তেওঁ তেতিয়া অকমান ইতস্ত বোধ কৰিছে। তেওঁতো ব্ৰাহ্মণেই, দেৱ ঋষি। বোলে কোন ব্ৰাহ্মণ? কেনেকুৱা ব্ৰাহ্মণ? ইমান অশিষ্ট ব্ৰাহ্মণক তই লগ পালো বুলি কৈছে। বোলে তেওঁ ভগৱন্তক এই ইন্দ্ৰক পূজা কৰিছে। তাৰোপৰি অৰ্থাৎ ভগৱন্তক তাৰোপৰি যিটো আন দেৱকৰ উপাস হৈ পশুটো অধম সিটো একোকে নুবুজৈ হেন পাখণ্ডত মই কৰিলো আলাপ এতেকে সিজিল মোৰ অমোচনৰ পাপ। সেইকাৰণে মোৰ অমোচন পাপ সিজিল। সেইকাৰণে সেই সম্ভাষণ কেতিয়াও কৰিব নালাগে। আনক পূজা কৰা সকলক উচ্চতাব নালাগে। তেওঁলোকক আমি একো দান দক্ষিণা দিব নালাগে। আৰু তাত যদি পিণ্ড আদি দিবৰ কাৰণে টকা পইচা বিচাৰে, সেইবিলাকতো আমি সহায় কৰিব নালাগে বুলি কয়। এতিয়া কি কৰিছে? যে বেদে স্তুতি কৰিছে। কি বুলি বেদে স্তুতি কৰিছে? অসত্য জগত ইটো উপজয় বৈশে বলৈষিতো বৈশে শিষ তৰ্কবাদীগণে ব্ৰহ্মসেজন ময় বুলি হেতু দেই পতঞ্জলি নৈয়ায়িকে মূৰ্খ কব খানে প্ৰকৃতি পুৰুষ ভেদে সাংখ্য কৰে পৰিচ্ছেদে কৰ্ম ফল ৰাখে মীমাংসাই অকল ব্ৰহ্মক সবে কহে নানা তৰ্ক মৰে স্বৰূপত ভ্ৰম সমুদায় সত্য জ্ঞান ঘন ৰসে তোমাৰেহে পৰকাশে শিক্ষা ইটো যত ব্যৱহাৰ এতেকে ভকতি বিনে জ্ঞান মই নাসাধো ভ্ৰমৰ নে দেখো ইটো পাৰ শিক্ষা তৰ্কে অন্ধকাৰে মোৰ মন্দ মন ফিৰে কেতিক্ষণে তাৰি বা মুৰাৰী মাধৱ বামন ৰাম গোবিন্দ মুকুন্দ নাম কৃষ্ণ হৰি কেশৱ উচাৰী। সেইকাৰণে কৈছে যে মিছা তৰ্ক বাদে ভৰিলো আন্ধাৰ নপাও জ্ঞান পন্থ কৰি বিচাৰ মাধৱ বামন গোবিন্দ বুলি কৈ খানি মুকুত হৈবোৰ সমূলি দশম স্কন্ধত বেদৰ স্তুতি আকৌ নমানিবে কোনো যুগুতি। কাৰণ বেদৰ অন্তত বেদান্ত শাস্ত্ৰ
হৈছে আৰু এই বেদান্ত শাস্ত্ৰৰ মানে বেদান্ত শাস্ত্ৰৰ উপনিষদকো বেদান্ত শাস্ত্ৰ বুলি কয়। উপনিষদ শাস্ত্ৰৰ গুৰুৱে শিষ্যক অতি গোপনে অতি সাংগপানে আনি পেলাই নিচেই কাষত ৰাখি বেদৰ ভগৱন্তৰ যিবোৰ গুপুত জ্ঞান মানে শিষ্যৰ প্ৰশ্নৰ উত্তৰ হিচাপে যিখিনি দিয়া হয় তাকে উপনিষদ বুলি কয়। সেই উপনিষদ হৈছে 108খন উপনিষদ। 108খন উপনিষদ আপাত বিৰোধ, সকলোৱে ইজনে সিজনৰ লগত নিমিলে, সিখনৰ লগত নিমিলে, সেইকাৰণে উপনিষদবিলাকৰ আপাত বিৰোধ। তেতিয়া মহা মনীষীসকল ঋষি মুনিসকল গোট খাই পেলাই তাৰে 11খন উপনিষদ বাছি পেলাই 11খন উপনিষদ কৰিলে। সেই 11খনৰ ভিতৰত ঈশ উপনিষদেই একেবাৰে সৰ্বোত্তম, প্ৰথম শ্ৰেষ্ঠ। ঈশ, কেন, কেক, প্ৰশ্ন, মুণ্ডক, মাণ্ডক্য, তৈত্তেৰীয়, শ্বেতাসত্তৰ, বৃহদাৰণ্যক আৰু চান্দোগ্য, এই 11খন উপনিষদ। 11খন উপনিষদৰ ভিতৰত তাতো আপাত বিৰোধ হ'বলৈ ল'লে। তেতিয়া সৰদৰ্শন নামৰ 6খন শাস্ত্ৰ তাৰ পৰা ৰচনা কৰিলে সেই 6জন মনীষীয়ে। কণাদে ক'লে বৈশেষিক, ইয়াত বৈশেষিকৰ কথা অসত্য জগতৰ ইটো উপজয় বোলৈ সিটো বৈশেষিক তৰ্কবাদীগণে বৈশেষিক নামৰ এখন মানে তেওঁলোকে এইটো মানে সূত্ৰ সাহিত্য বুলি কয়। সেই সূত্ৰ সাহিত্য বৈশেষিক সেইজন কণাদে লিখিলে। তাৰপৰা পতঞ্জলীয়ে কি কৰিলে, উপজয় বোলৈ সিটো সেইটো দেই পতঞ্জলী, ভ্ৰমৰে জন্মৰে বুলি সেইটো দেই পতঞ্জলীয়ে কি কৰিলে, যোগশাস্ত্ৰ ৰচনা কৰিলে। আৰু কপিলে সাংখ্য দৰ্শন ৰচনা কৰিলে। জৈমিনীয়ে কৰিলে ন্যায় দৰ্শন আৰু গৌতমে লিখিলে পূৰ্ব মীমাংসা। এনেকৈ আৰু বাদৰায়ণ ব্যাসে লিখিলে কি ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ। এই 6খন মানে সূত্ৰ সাহিত্য। বৈশেষিক সাংখ্য দৰ্শন, বৈশেষিক লিখিলে কণাদে, সাংখ্য দৰ্শন লিখিলে আপোনাৰ কপিলে, আৰু যোগশাস্ত্ৰ লিখিলে পতঞ্জলীয়ে, আৰু গৌতমে লিখিলে ন্যায়, আৰু জৈমিনীয়ে লিখিলে মীমাংসা, আৰু বাদৰায়ণ ব্যাসে লিখিলে ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ। এই ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰৰ পৰা আমাৰ দক্ষিণ ভাৰতৰ শংকৰাচাৰ্যই শাৰীৰক নামৰ এখন ভাষ্য লিখিলে। তাৰপিছত সেই 6খন সূত্ৰৰ পৰা আকৌ কিছুমান ভাষ্য ৰচনা হ'ল। তাৰে শাৰীৰক ভাষ্য লিখিলে আমাৰ শংকৰাচাৰ্যই, তাৰপিছত মাধৱাচাৰ্য, তাৰপিছত বল্লভাচাৰ্য, এইসকল যিসকল মানে আছিলে সেইসকলে ভাষ্য কিছুমান লিখিলে। সেই ভাষ্যবিলাকো মানে ভগৱন্তৰ পৰা বিৰোধ হয়। সকলোৱে ব্ৰহ্মকে দেখুৱাইছে। ব্ৰহ্মই যে ভগৱান নহয়, আমাৰ সিদিনাখন কীৰ্তনতো ব্ৰহ্মৰ বিষয়ে আলোচনা হৈ গৈছে দেওবাৰে। সেইকাৰণে হুইয়াও আছা তুমি ব্ৰহ্মটো কৰি উত্তম। ব্ৰহ্মতকৈ উত্তম হৈছে ভগৱন্ত কৃষ্ণ। কৃষ্ণ কেতিয়াও ব্ৰহ্ম নহয়। ব্ৰহ্ম কাৰণ অক্ষৰ ব্ৰহ্ম, শৰীৰৰ সমস্ত মানে সমস্ত হেৰি মানে তুমি পৰম ব্ৰহ্ম জগতৰে ঈশ্বৰ এক, একো বস্তু নাহিকে তোমাৰ ব্যতিৰেক বুলি কৈছে। সমস্ততে যেনে সূৰ্যৰ পোহৰ সমস্ততে আছে, কিন্তু সূৰ্য ক'তো নাই। তেনেকৈ ব্ৰহ্মৰ গোটেইবিলাক মানে সমস্ত জগততে ব্ৰহ্মময় হৈ আছে। ব্ৰহ্মময় দেখে এইটো সমস্ত জগতে জীৱনতে মুকুত হয় চিৰকালতে, কিন্তু ব্ৰহ্ম ভগৱান নহয়। এইখিনি কথা মানে ভাষ্যত কৈছে। তাৰপিছত টীকা লিখিলে কিছুমানে। তাৰপিছত আকৌ সেই টীকা লিখিলে শংকৰাচাৰ্যৰ প্ৰিয় শিষ্য শ্ৰীধৰ স্বামী, হেৰি ভাগৱত ভাৱাৰ্থ লিখিলে। শ্ৰীধৰ স্বামীয়ে ভাগৱত ভাৱাৰ্থ নামৰ এখন টীকা লিখিলে। আৰু কান্দিমালা টীকা, ৰত্নাৱলীৰ কান্দিমালা টীকা লিখিলে, আৰু গীতাৰ টীকা লিখিলে। গোটেইখিনি টীকা লিখি পেলাই তেওঁলোকে কি কৰিলে, ভগৱন্ত যে একমাত্ৰ কৃষ্ণই শ্ৰেষ্ঠ সেই কথা মানে টীকাত লিখিলে। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই সেইকাৰণে ঠায়ে ঠায়ে কৈছে আমাকো নিন্দিবা পাছে টীকা ভাষ্য চাই। আমি মূলৰ পৰা আঁতৰি যোৱা নাই। যিসকল খেন চপোৱা, যিসকল মানে সংস্কৃতত অগাধ পণ্ডিত যিবিলাক মানে আছিলে সেইখিনি সময়ত গুৰুজনাৰ সময়ত যিবোৰ মানে ব্ৰাহ্মণ্যবাদৰ যিবোৰ আছিলে সেইসকলেও মূলৰ পৰা আঁতৰি গ'লে শংকৰদেৱক ৰঙা চকু দেখুৱাই। আৰু তেওঁ একেবাৰে আঁতৰি আহি অসম ভূমিৰ যিমানবিলাক কথা অসমক ভাল পাইছিলে, আৰু গোটেই লেখনিত তেওঁ অসম শব্দটো মাত্ৰ এবাৰহে উল্লেখ কৰিছে গোটেই লেখনিত।
গোটেইখিনি তেওঁ ভাৰতবৰ্ষৰ কথাই লিখি থৈ গ'ল আৰু সেইকাৰণে তেওঁ কৈছে যে আমাকো নিন্দিবা পাছে টিকা ভাষ্য চাই এইবিলাকে বেদে সেইবিলাক বাদবিলাক কৈছে সেইকাৰণে বেদৰ যিবোৰ বাদ সেই বাদবিলাক হৈছে কৰ্ম জ্ঞান আৰু ভক্তি সেই কৰ্ম জ্ঞানবিলাক আমি বাদ দি পেলাই বেদে যি কৈছে বেদে যেন কৈ তাকো শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাক উপেক্ষী কেৱলে আমাতো মাত্ৰ লৈবেক শৰণ হৈবে কৰ্ম মল তেজি তেবেশে প্ৰসন্ন মই বিনা বেদে আনক কিছু নবখানে চাৰি বেদৰ তত্ত্ব অৰ্থ এই মানে বুলি কৈছে বেদেক একমাত্ৰ কৃষ্ণকে দেখুৱাইছে আৰু বেদত সেইকাৰণে যিসকলে সেই বেদক নিন্দা কৰিছে ভগৱন্তক নিন্দা কৰিছে সেইসকলক কেতিয়াও সম্ভাষণ কৰিব নালাগে বুলি কৈছে কৃষ্ণ আহকচোন বাৰু কৃষ্ণ কৰ্ম তপ জ্ঞানে সাধে যি গতি দানে বা সন্যাসে পায় সম্পত্তি ভকতে সুখে বহি পায় তাক উদ্ধৱৰ আগে কৃষ্ণৰ বাক পৰম হিংসা ধৰ্ম ন্যাসে নপাৱে যি মোক জ্ঞান ভকতেহে কৰৈ আমাক বৈশ্য কহিলো উদ্ধৱ ইটোৰ কৃষ্ণ কৃষ্ণ ৰহস্য কথা ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত বাৰম্বাৰ কৈছে ৰহস্য ভকতি শুনিও উদ্ধৱ আবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি থিয় কৰি বুলি কালি কিছু আমি আভাস দি যোৱা হৈছে এতিয়া চমুকে কৈ যাব লাগিব সেইকাৰণে উদ্ধৱক গোটেই ৰহস্য জ্ঞান ভক্তিৰ কথা কৈছে সকলো ঠায়ে ঠায়ে কি বুলি কৈছে যে জপ তীৰ্থ স্নান যিটো ফল মহাদানে জ্ঞান বৈৰাগ্যৰ যিটো ফল যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল কত মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকৈ লয় কতো পাখণ্ডৰ মতি যাই বাই মোকে নপায় অধম অধোগতি বুলি কৈছে এই পাখণ্ডৰ মত বিলাক কৈছে যে কত মন্দমতি শাস্ত্ৰতটো ভগৱন্তৰ কথা ধুনীয়াকে কোৱা হৈছে যে শাস্ত্ৰ পঢ়িব লাগে শাস্ত্ৰ জ্ঞান সকলোৱে পায় কত মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুলধৰ্মত যিবিলাক কুলসকলে আমাৰ উপৰিপুৰুষসকলে কৈ গৈছে আমি বামুণীয়া আমি মানে 13 দিনীয়া 11 দিনীয়া 16 দিনীয়া আমি কৰ্মকাণ্ড কৰোঁ আমি কৰি গৈছে আমি কৰিবই লাগিব আমি এইবিলাক শাস্ত্ৰ লিখিলে কি হ'ব কিন্তু শাস্ত্ৰই কি কৈছে শাস্ত্ৰবিলাক চায়ু যুগৰে শাস্ত্ৰত খালি মানে কোনটো যুগত কি কৰিব লাগে ধুনীয়াকে লিখা আছে আৰু সত্য যুগত যিখিনি কৰিলে তেত্ৰত যিখিনি কৰিলে দাপত যিখিনি কৰিলে কলিত যিখিনি কৰিবলগীয়া আছে শাস্ত্ৰত এটাইবোৰ কথা উদ্ধৃতি আছে তাকে পূৰ্বত মানে দাপৰ যুগত যিখিনি কৰিছিলে অৰ্জুনে কৰিলে বা কুন্তীয়েও মানে পিণ্ড দিবলৈ কৰ্ণক কৈছিল কৰ্ণৰ পিণ্ড দিব লাগে এই কথাবিলাক আমি বহুতে আনি পেলাই এইবিলাক শাস্ত্ৰত লিখা আছে শাস্ত্ৰত সেই যুগৰ কথাই লিখা আছে সেই যুগৰ নিৰ্ণয় ধুনীয়াকে কৈ যোৱাৰ পিছত কলি যুগত যে ভাগৱত শ্ৰেষ্ঠ আৰু নাহিকে দুজা বুলি কোৱাৰ পিছতো আমি বাৰে বাৰে সেইখিনি কৰ্ম সেই বহু ভকতে উদ্ধৃতি দিয়ে দি পেলাই আহুকালত পেলাই সদায় নপঢ়িলেও ভাদ মাহ বুলিলে অসমত একেবাৰে ভক্তি জোৱাৰ উঠে নামঘৰে গোটেই ভাগৱতী পাঠ হৈ থাকে কিন্তু ভাগৱত প্ৰাঞ্জল ভাষাত ইমান সুন্দৰ ভাষাত মানে পানীৰ ভাষাত ভাগৱত শাস্ত্ৰ লিখিলে কাৰণ আজি 600 বছৰ হ'ব হ'ল গুৰুজনাই সেইখিনি সময়ত যিবোৰ হোজা চহা যিবোৰ মানে খেতি বাতি কৰি পেলাই নিজকে হেৰিজনে একো নাজানে এই চহা হোজাসকলে বুজি পোৱাকে ইমান সুন্দৰভাৱে সেই শাস্ত্ৰ ৰচনা কৰিলে সেই শাস্ত্ৰ যে পাছত কালজয়ী হৈ আৰু পাছত যে সকলোৰে কাৰণে যে গোটেই জগত ভেদি যাব সেই কথাটো গুৰুজনে হয়তো কল্পনা কৰা নাছিল সেই সকলক বুজাবৰ কাৰণে সেই সমাজখন
মানে কলুষিত সমাজখন মানে সুন্দৰ কৰি মানে পৰিষ্কাৰ কৰিবৰ কাৰণে সেই কথাবিলাক লিখিলে। সেই কথাবিলাক এতিয়া ইমান ধুনীয়াকৈ আমি ত্ৰিবুল এম এ হৈছোঁ, আছামিজত অনাৰ্ছ হৈছোঁ। কাৰণ কি বুলি কয়, গধৰ্বে বহয় যেন চন্দনৰ ভাৰ, পিঠিত চন্দনৰ বোজা, গন্ধ নাপায় তাৰ। পণ্ডিতে পঢ়য় শাস্ত্ৰ, জানে শব্দ জ্ঞান, মোহত থাকিয়া তভু বখানয়ন। ত্ৰিবুল এম এ হৈছে মানে কলেজত লেকচাৰ দিছে, আছামিজৰে লেকচাৰ দিছে, পঢ়িছে, শাস্ত্ৰবিলাক প্ৰাক শংকৰী যুগৰ গোটেইবোৰ পঢ়িছে, কিন্তু শব্দৰ অৰ্থও জানে। গধৰ্বে যেনেকৈ মানে চন্দনৰ ভাৰ সদাগৰে চন্দন এসোপা ভৰাই লৈ পেলাই সেই চন্দনৰ ভাৰটো মানে গাধই কঢ়িয়াই আনিছে, কিন্তু চন্দন পিন্ধে নে খায় নে কিবা গন্ধ একো নাপায়। পিঠিত চন্দনৰ বোজা, গন্ধ নাপায় তাৰ। পণ্ডিতে শাস্ত্ৰ পঢ়িছে, কিন্তু শব্দ জ্ঞানবিলাকো জানে। মোহত থাকিয়া প্ৰভু বখানয় আন, তেনেকে ধৰণৰ হৈছে। সেইকাৰণে কত মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰে কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। পূৰ্বপুৰুষে যিবোৰ কৰে তাকৈ লয় কতো পাখণ্ডৰ মতি। পাখণ্ডৰ মত অৱলম্বন কৰিছে, যাইবে মুখে নপাৰে অধম অধোগতি, আৰু সেইসকল অধম আৰু সেইবোৰ অধোগতি যায় বুলি কোৱা হৈছে। সেইকাৰণে উদ্ধৱৰ আগত বাৰে বাৰে মহাপুৰুষ গুৰুজনাই কৈছে, আনদেৱ নৰাধৈ নসাধে স্বৰ্গ কাম, নেৰৈ সুখে দুখে মোৰ গুণ নাম, মোৰ মূৰ্তি যিটো নিতে হৃদয়ত ধৰে, জানা সেই মহাসাধু সখী সুখে তৰে। তাৰ সংগে খনেকে আমাক কৰি বৈছ, পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য। এই ৰহস্যৰ কথাটো কৈছে কহিলো উদ্ধৱ, এইটো ৰহস্য। কোনটো ৰহস্য? কাৰণ আনদেৱ নৰাধে, আন দেৱতা কেতিয়াও আৰাধনা নকৰে, নসাধে স্বৰ্গ কাম, স্বৰ্গ ক্ষণভংগুৰ, স্বৰ্গলৈ যাব আকৌ খহি পৰিব পুণ্য ক্ষয় হলেই স্বৰ্গত। নসাধে স্বৰ্গ কাম, নেৰৈ মুখে সুখে দুখে মোৰ গুণৰ নাম, মোৰ গুণ নাম কেতিয়াও হৃদয়ত ধৰি থাকে, তেওঁ প্ৰাণান্তেও ভগৱন্তৰ নাম নেৰে, মোৰ মূৰ্তিৰ নিতে যিটো হৃদয়ত ধৰে, জানা সেই মহাসাধু সখীটো সুখে তৰে। সেইজনেই মহাসাধু আৰু সেইজনেই সুখী আৰু সেইজনেই সংসাৰ তৰিব বুলি কৈছে। তাৰ সংগে খনেকে আমাকো কৰে বৈছ, সেইজনৰ সংগত আমাক ভগৱন্তই নিজে কৈছে আমাক খনেকে কৰে বৈছ, পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য। এই যে ৰহস্য কথাটো মই তোমাক কলো, শুনা, এইটো হৈছে ৰহস্য। উদ্ধৱ বান্ধৱ হেৰা, পৰিহৰা খেদ, মুখ্যতম ভকতি, ভকতিৰ ভিতৰত মুখ্যতম ভকতি কোনটো? একক মেব দ্বিতীয়ম, মুখ্যতম ভকতিৰ দিলো পৰিচ্ছেদ, পৰম ৰহস্য ইটো ধৰ্ম আমাৰ, শ্ৰদ্ধায়ে শুনিলে তাক তৰে দুষ্কৰ সংসাৰ, কহিবাক বাংকি কিছু নথৈলো তোমাক, জানা তুমি আমাৰ পৰম বান্ধৱ, নিষ্ঠে কৰি বান্ধৱ কহো উদ্ধৱ শুনা তুমি, ভকত যি থানে থাকে সেহি পুণ্যভূমি, মোৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হয় জ্ঞান। সেইকাৰণে ঈশ্বৰক জানিলেই নিৰ্গুণ জ্ঞান হ'ব। জ্ঞান মানে ভগৱন্তৰ গুণ নামক সেই জ্ঞান বুলি কৈছে। আচল কৰ্মকাণ্ড জ্ঞানকাণ্ড সেই জ্ঞানৰ কথা কোৱা নাই, ভক্তিৰ জ্ঞান, বৈষ্ণৱ জ্ঞান। কাৰণ উপজয় বৈষ্ণৱ জ্ঞান বুলি কৈছে। ভগৱন্তক যেতিয়া জানিব, সতৰজতম তিনি গুণে মানে তিনডাল যেদিন ধাতুৰে সৈতে তিনডাল শিকলি বনোৱা হয়, সেই তিনডাল শিকলিৰে সৈতে জীৱক বান্ধি থব পাৰে। সোণৰ শিকলি, সপ্ত হৈছে সোণ, ৰজ হৈছে ৰূপ আৰু তম হৈছে লোহা। এই তিনডাল শিকলি যদি বনাই পেলাই লোৱা হয়, তেতিয়া জীৱক বান্ধি থয়, সংসাৰ বন্ধন হয়। সেইকাৰণে উদ্ধৱক সম্বন্ধি মাতন্ত কৃষ্ণে পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। ভগৱন্তৰ ওচৰত লগত অহা ভগৱন্তৰ ৰথত যিজন সাৰথি দাৰুক, সেইজনো আহি পেলাই কৰ্মবন্ধত বান্ধ খাই পেলাই ইয়াত মানৱ হ'বলগীয়া হ'ল। আৰু তেওঁ পৰিয়ালবৰ্গ কৰিলে। আৰু দাৰুকৰ পুতেকেই কৃষ্ণ যেতিয়া ইন্দ্ৰপ্ৰস্থত আছিলে, সেই দাৰুকৰ পুতেকে শাম্বৰ লগত লগত লাগি পেলাই তেওঁ সহায় কৰি যুদ্ধ কৰিছে। সেনে গতিকে সেই দেৱতায়ো কৰ্মবন্ধৰ পৰা সাৰিব নোৱাৰিলে। সেইকাৰণে উদ্ধৱক কৈছিলে যে মোৰ লগত অহা দেৱতাজনেই যাব পৰা নাই, আৰু তুমি লৈ যোৱা বুলি বাৰে বাৰে কান্দি কাটি থাকিলে তোমাক মই কেনেকৈ লৈ যাম? তোমাক এটা কথা কওঁ শুনা, মোৰ চৰণ চিন্তি যথাৰ্থ ভকত থাকে, সেহি মহা সেহি পুণ্য স্থান, মোৰ অমৃতৰ কথা ধাৰায়ে বহয় যথা, তাক যিটো জনে কৰে পাম। তুমি বদৰিকাশ্ৰমলৈ যোৱাগৈ আৰু মোৰ খৰমবোৰ লৈ যোৱা, তাত জনলোকত
নৰনাৰায়ণ ঋষিয়ে তাত ভাগৱত ধৰ্ম কৰি আছে। তাত মৈত্ৰেয়ক লগ পাবা, বিদ্ৰোহক লগ পাবা, তুমি তালৈ যোৱাগৈ আৰু ভাগৱত ধৰ্ম তুমি মানে মোৰ যশ গায়া ফুৰা পৃথিৱী পৰ্যতি। সেইকাৰণে সেই ৰহস্য ভকতিৰ কথা ক'লে। আই আহচোন। দৰু গোপিকা পশু বৃক্ষ বন নাহি জন্মান্তৰে কিছু সাধন এহি জন্মে মাত্ৰ কৰি ভকতি পাইলে সকলে মোৰ গতি অশুদ্ধ মনৰ কৰ্ম সকল ছয় যেন ঘটৰ জল কৃষ্ণৰ বাক্য প্ৰাখানৰ ৰেখা একাদশ স্কন্ধে বিচাৰি দে। এতিয়া আমি একাদশৰ কথাই কৈ আছো। একাদশ স্কন্ধে বিচাৰ কৰি চাবলৈ কৈছে। কৃষ্ণ উদ্ধৱ সংবাদতে গোটেইখিনি কথা মানে মহাপুৰুষ গুৰুজনে কৈছে। এইবোৰ পাষাণ মানে শিলৰ ৰেখাডাল কেতিয়াও মচ নাখায়। যিমান মানে প্ৰলয় ধুমুহা বৰষুণ যিমান আহিব, যিমান বৰষুণ দি থাকিলেও শিলত লিখা কথাকেইটা কেতিয়াও নাযায়। সেইকাৰণে শিলৰ ৰেখা, মোৰ কথাটো একদম শিলৰ। মাটিত লিখিলে মচ খাই যাব, কিন্তু শিলত লিখিলে যেনেকে অজৰ অমৰ হৈ থাকিব। সেইকাৰণে শাস্ত্ৰবিলাক হৈছে অজৰ অমৰ। আৰু মই কৈ যোৱা তোমাক যিবোৰ কথা কৈছো সেইবোৰ অজৰ অমৰ, কেতিয়াও মানে মচ নাখায়, শিলৰ ৰেখাৰ দৰে থাকিব। সেইকাৰণে গৰু গোপিকা পশু বৃক্ষ বন নাহি জন্মান্তৰে কিছু সাধন, এইসকলে কিছু একো সাধনেই কৰা নাই। মানে ভাগৱতৰ ষষ্ঠ কন্ধত এটা দুলৰী চন্দত ধুনীয়াকে মানে উপদেশ দিয়া আছে। শুনা সভাসদ ভাগৱত পদ আত নকৰিবা শংকা নামত ভকতি কৰি একমতি বানৰে মাৰিলা লংকা। এটা বান্দৰে লংকাখন মাৰিলে। সেই প্ৰাণপ্ৰভু ৰঘুপতি ৰাম 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 টমাট কৰিয়া তজু গুণ নাম ছাৰ বিনা সেতু বন্ধ কৰি নৰে ৰাম 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 অপাৰ সংসাৰ সমুদ্ৰৰ হৈ পায়। ভগৱন্ত নিজেই নল নেল সুখেন মাৰুতিক লৈ পেলাই বিশ্বকৰ্মাৰ পুতেক নল নীলক লৈ পেলাই মানে সাগৰত সেতু বান্ধিবলগীয়া হ'ল। সাগৰত সেতু বান্ধি পেলাই ৰামচন্দ্ৰ যাবলগীয়া হ'ল। কিন্তু ভকতে হনুমন্তই ৰাম নাম লৈ পেলাই জাপ মাৰি সাগৰখন পাৰ হ'ল। সেইকাৰণে কৈছে তজু গুণ নাম ছাৰ বিনা সেতু বন্ধ কৰি নৰে ৰাম 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 অপাৰ সংসাৰ সমুদ্ৰৰ হৈ পাৰ। সেইকাৰণে এটা বান্দৰে লংকাখন মাৰিলে বুলি কৈছে। নামত ভকতি কৰি একমতি বানৰে মাৰিলা লংকা। অনেক অসুৰ পিশাচ পশুৰ ভকতি সাধিলে গতি কিনো লোক অন্ধ জাতনাত মৰা মাধৱত নেদা মতি অগকুলৰ গৰু যত তৃণ তৰু সবে পৰম পদ পাইলা বিচাতেখে মৰা কৃষ্ণক নভজা অদিনতে দুই চকু খাইলা অনেক ভালুক বানৰ ৰাক্ষস লগতে পাইলে মুকুতি ভকতি কৰিলে নপাই বে মনুষ্যে মুকুতি কোন যুগুতি। এনেকে গোটেইখন লিখা আছে। আমি মানে বাহুল্যৰ ভয়ত মানে উলুকি আহে গোটেইখিনি গালে বহুত দেৰি হ'ব। সেইকাৰণে গকুলৰ গৰু যত তৃণ তৰু সবে পৰম পদ পাইলা। কৃষ্ণই কৈ আছিলে উদ্ধৱৰ আগত যে সাধু সংগে অনেক পাইলেক মোৰ গতি দেওলেখা সখী সুদা সম্পত্তি। যে তুমি যে ইমান সাধু সং ভকতৰ সং আৰু একো নকৰাকেই অকল ভক্তিৰ বলত পাব বুলি তুমি ইমানবোৰ কৈ পাছতো তুমি আকৌ মোক কাণখন ধৰি পেলাই গোপা মাৰি ধৰি ডিঙিত ধৰি পেলাই ফুচফুচাই কাণতো ক'লা দেখোন। তুমি ফুচফুচাইও কৈছা কৰ্ণত কহন্ত কথা কৃষ্ণে গুৰুত্ব কৰি নাহিকে উপায় হেৰা সুসংগত কৰি। তুমি একেবাৰে সুসংগৰ কথা একেবাৰে ফুচফুচাই ক'লা। এইটো কি ইমান ডাঙৰ কথা? সাধু সংগে কোনোবাই গতি পাইছেনে? তাৰ লেখ দিব পাৰিবানে? তেতিয়া তেওঁ কৈছে মুখ্যটো অধিক হেৰা সাধুৰ সংগম যাহাৰ ৰেণুকো স্বৰ্গ সুখু নুহি সম। সাধু সংগে অনেকে পাইলেক মোৰ গতি দেও লেখা সখী তাক শুনিও সম্পত্তি। কিমান কম অনেকে মোৰ গতি পালে, তাৰ লেখ দিওঁ অকণমান লেখ দিওঁ। তুমি শুনাচোন সাধু সংগে অনেকে পাইলেক মোৰ গতি দেও লেখা সখী তাক শুনিও সম্পত্তি যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে স্ত্ৰী ক্ষুদ্ৰ অন্তৰ্জাতি অধম চন্দ্ৰলে।
এইসকলে মোৰ গতি পালে। ইসবত অনেক অধিক পাপমতি ভকতৰ সংগত পাইলক মোৰ গতি আৰু বহুত আছে। সেইখন নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ। একোৱেই পঢ়া নাই, তপস্যাও কৰা নাই, ব্ৰততো থকা নাই, বেদুপ নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ। নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ। কেৱলে সন্তৰ সংগে মুখ্য পাইলে গতি সৎসংগত পৰে নাই উপায় সম্পত্তি। সেইকাৰণে ভকতি কৰিলে তেওঁলোকে গৰু গোপিকা পশু বিষয় এইবিলাকে জন্মান্তৰে তেওঁলোকে একো পুণ্য সাধন কৰা নাই, তথাপিও এই জন্মতে মাত্ৰ ভকতি কৰি যেনে পক্ষী মৃগ বিষ্ণু ভৈল কৃষ্ণক উপাসী পশু মানে পক্ষী মৃগ এইবিলাকো মানে বিষ্ণু হৈছে বুলি মানে শিশুলীলা ধুনীয়াকে উল্লেখ আছে। সেইকাৰণে পাইলেকো নকৰে মোহৰ গতি। তাৰপিছত এটা গ'ল নাই অশুদ্ধ মনৰ কৰ্মসকল চবে যেন আমাৰ ঘটৰ জল। অশুদ্ধ মনৰ কৰ্মসকল এৱা ঘটৰ পানী যেনেকৈ শৰণ বিনাই ভকতি কৰে এৱা ঘটে যেন জল বুলি কৈছে যে আমি শৰণ ল'বই লাগিব। আৰু শৰণ মানে আশ্ৰয়, আৰু এতিয়া সৎ ৰিকাৰ শ্ৰী ধাতুৰ লগত মন্ত্ৰটোৱে যোগ হৈ শৰণ শব্দ সিদ্ধ হৈছে। শ্ৰী মানে হিংসা কৰা আৰু অনন্তটোৱে কৈছে ৰক্ষা কৰা। কেনেকৈনো কোনে কাক হিংসা কৰে? তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া ভৰি তুলি মৰ্দে মোৰ মাথ পৰম আতুৰ হৈয়া কৃষ্ণত শৰণ লৈলো মায়াক নিবাৰ জগন্নাথ বুলি বেদস্তুতিত কৈছে। সেইকাৰণে ভগৱন্তৰ কটাক্ষ দৃষ্টি কৰে আৰু মায়াই আমাক কবলত পায়। সেইকাৰণে মায়া চুৰি ভুকতি কৰো দানা কৰোটোৱা চৰণ পংকজ মধু পানা। সেইকাৰণে ব্যাসে নাৰদৰ উপদেশত যেতিয়া নাৰদক ওচৰত শৰণ গ্ৰহণ কৰিলে, নাৰদক গুৰু মানিলে, তেতিয়া তেওঁ ব্ৰহ্ম সমাধিত দেখা পায়। কিন্তু সেইদিনাখন কি দেখা পালে? বামপাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানু মধ্যস্থভাৱে আছা ভগৱন্ত বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। সেইকাৰণে ভাগৱত শাস্ত্ৰ হৰিষ মনে কৰিলে কাক দেখা পালে? ভক্তি মাতৃক দেখা পালে। মায়াৰ বান্ধন ভক্তি মাতৃয়ে ছিগিলে। সেইকাৰণে কৈছে আত মহাধৰ্ম এক নামেষে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰৰ ধ্যান সমস্ত দুষ্কৰ হৰিগুণ নাম ধৰ্ম মহাসুখকৰ শ্ৰী বাইল বৃদ্ধ সমস্তৰে অধিকাৰ চন্দালকো কৰি নামে তেখনে উদ্ধাৰ। সেইকাৰণে শৰণ বিনাই ভকতি কৰ এৱা ঘটে যেনে জল। শৰণ ল'বলৈ হয় সঁচা, শৰণ ল'বলৈ গৈছিল মহাপুৰুষৰ ওচৰত শৰণ ল'বৰ কাৰণে মহাৰাজ নৰনাৰায়ণে শৰণ গৃহ বনাই পেলাই গংগাৰ পৰা জল আনিবৰ কাৰণে পানীৱালাও পঠাই দিছিলে। পানী ভাৰ কৰি পেলাই আনিলে, তথাপিও শৰণ ল'বলৈ নাপালে। কাৰণ ৰজাক শৰণ নিদিছিল। ৰজাই দুৰ্গা পূজা কৰিবই লাগিব, যুদ্ধ কৰিবই লাগিব, আৰু শৰণ হ'লে শৰণ ৰক্ষা কৰিবই লাগিব। ৰজাই নোৱাৰিব বুলি নিদিছিল, আৰু ৰজাৰ গুৰু হ'ব তেওঁ বিচৰা নাছিল। সেইকাৰণে শৰণটো যেতিয়া আমি ল'ম আৰু সেই শৰণটো ৰক্ষা কৰাটো হৈছে মহা কৰ্তব্য। আৰু শৰণৰ যেতিয়া বুজি পাম তাৰ নামতে অন্য দেৱতাক উপাসনা নকৰে। যদি শৰণ নোলোৱাকে ভক্তি জানিব, ভক্তিৰ কথা জানিলেই নহ'ব, কিন্তু ভক্তি কিন্তু পালন কৰিব লাগিব। যিখিনি শপত গ্ৰহণ আছে সেই শপতলৈ ভয় কৰিব লাগিব, আৰু শপতৰ 12 সত্য কৰি এটা এটা বস্তুত তিনিবাৰকে 12 সত্য কৰি যেতিয়া শৰণ লোৱা হয়, দুদিন আমি সেইখিনি নোলোৱাকে কৰোঁ, তেতিয়া ভগৱন্তৰ এনেই ভকতি কৰোঁ, তেতিয়া কি হ'ব? এৱা ঘটৰ জল যেনেকে পানী শুকাই যায়, এৱা ঘটৰ জল নাথাকে, তেনেকে শুকাই যাব বুলি কৈছে। কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা একাদশ স্কন্ধে বিচাৰিছে। এই কথাবিলাক একাদশ স্কন্ধ ভাগৱতত সম্পূৰ্ণভাৱে লিখা আছে। আমি ভকতে পাছেক মাতে জানো, আমি বৰ বেছিকেই কৈছোঁ, তথাপিও মানে আমি উলুকৈহে দিছোঁ। কাৰণ কথন মথন কৰিলে এইবিলাক এই শাস্ত্ৰবিলাক 600 বছৰ পুৰণা শাস্ত্ৰ সদায় পঢ়ি আছোঁ, সদায় নতুন, আৰু সদায় আমি কথন মথন কৰি থকা হৈছে। সেইকাৰণে আমি মানে অলপ কৰি গৈছোঁ। কৃষ্ণ আই যাওকচোন। বুলন্ত হুকে কিনো ভৈল খেদ পাখণ্ডে কৰিবে বুদ্ধি ভেদ কলিত শৰীৰ কীৰ্তন এৰি ফুৰিবে লোকে আন কৰ্ম কৰি পাইবে কচম তপব্ৰত কৰি একান্তে যিটো নুহুমৰ হৰি জ্ঞানটো কৰ্মটো কৰি আনৰ
হৰি কীৰ্তনত কৰা আদৰ। কৃষ্ণ। আৰু একো যাব দ্বাদশ কন্ধত এহিহে কৈলা, তথাপি মূৰৰ বোধ নভৈলা। অৰৈ উপালম্ব হৰি কীৰ্তনে, আত্মঘাত কৰি মৰয়া পোনে। কৃষ্ণ কৃষ্ণ মানে কি বুলি কৈছে যে দ্বাদশ স্কন্ধত একেবাৰে শেষত লাষ্টতো এইখিনি কথাই কৈছে। কি বুলি কৈছে, দ্বাদশ কন্ধত হিসে কৰিলা, তথাপি মূঢ়ৰ বোধ নবৈলা। আমাক মূঢ়মতি বুলি কৈছে। মূঢ়ৰ বোধ মানে জ্ঞান নহল। একেবাৰে প্ৰথম স্কন্ধৰ পৰা একেবাৰে দ্বাদশ পাই গলোগে। ইমানখিনি ভাগৱত পঢ়িলো, মানে সীতাৰামেই বাপ। ৰামায়ণ পঢ়িলে বোলে ৰামায়ণৰ অৰ্থ কি, সীতা ৰামেৰ বাপ, মানে সীতা ৰামৰ বোলে বাপেকহে, ৰামৰ ঘৈণীয়েক নহয়, সীতাৰামেৰ বাপ বুলি এটা মানে মানুহে ফকৰা যোজনাত কয়ে সীতাৰামেৰ বাপ। তেনেহ'লে আমি দ্বাদশ স্কন্ধ পাই গলোগে। প্ৰথম স্কন্ধৰ পৰা পঢ়ি গলো। ইমান সদায় ভাগৱত ভাগৱত একেবাৰে সদায় গাই আছো। একেবাৰে এতিয়াহে ব্যাখ্যা হবলৈ লৈছে। আগতে অখণ্ড ভাগৱত বুলিলে একেবাৰে 7 দিন ভাগৱত একেবাৰে দিন ৰাত গাই থাকে। কিন্তু কি বুলি কৈছে, তথাপি মূঢ়ৰ বোধ নভৈলা। দ্বাদশ স্কন্ধ হিসে কৰিলা, তথাপি মূঢ়ৰ বোধ নভৈলা। কৰৈ উপলম্ব কৰি কীৰ্তনে, আত্মঘাত কৰি মৰে আপোনে। দ্বাদশ স্কন্ধনো কি বুলি কৈছে, বুলন্ত সুকে কিনো ভৈল খেদ, পাখন্দে কৰিবে বুদ্ধিক ভেদ। শুকমুনিয়ে খেদ কৰিছে, কান্দিছে, দুখ কৰিছে। কি বুলি খেদ কৰিছে, যে মই ভাগৱত তোমাক দান দিলো হয়, তোমাক মই মানে কলিৰ 3 পৰ বেলা গ'ল, কলিৰ সন্ধ্যাত মই শুনিলো পিতৃত মই সন্ধ্যা শুনিলো, শুনি পেলাই তোমাৰ ওচৰত গ'লো। চাওক, সেই পৰীক্ষিতৰ ওচৰত ইমানবোৰ ঋষি মুনি আছিল, ব্ৰহ্ম ঋষি, ৰাজ ঋষি, মহা ঋষিবিলাক আছিলে, য'ত ভাগৱত যিজনৰ উপদেশত ভাগৱত মানে লিখিছিল, তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পোৱা লিখি পগলা হৈ বদৰিকাশ্ৰমত থাকিবলগীয়া হৈছিল। তেতিয়া মানে নাৰদ মুনিয়ে তেওঁক মানে তৰ্ক কৰি পেলাই তেওঁক একেবাৰে মিছ কৰি পেলাইছিল, যে তুমি একোৱেই নকৰিলা, তুমি সিজিল তোমাৰ দেখি পৰম অন্যায় নাহি, সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তুমি কি কৰিলা, মানুহসকলক নিৰ্মূল কৰিলা, কৰি পেলাই গোটেই সমূলন্থে ধ্বংস কৰিলা, কৰি পেলাই এতিয়া তুমি নানা দেৱ দেৱতাক উপমা দিলা। সেই বুলি যি নাৰদ মুনিয়ে কৈছিল, সেই নাৰদ মুনি দেখোন ঋষি সমাজৰ মাজত তাতে বহি আছে নাৰদ মুনি। আৰু যিজনৰ উপদেশত ব্যাসে শাস্ত্ৰ লিখিলে, ব্যাসো দেখোন তাতেই আছে। আৰু পৰাশ মুনিয়ে মানে পৰাশৰ মুনি, য'ত মানে 4 সিদ্ধই মানে অনন্তৰ মুখৰে ভাগৱত আনিলে, গংগাত বুৰ দি আনি পেলাই সাংখ্যান মুনিক দিলে, সাংখ্যান মুনিয়ে পৰাশক দিলে, পৰাশে মৈত্ৰেয়ক দিলে, মৈত্ৰেয়ে বিদ্ৰোহ দিলে। সেই পৰাশ মুনিও তাতে আছিলে। এইসকলে কেলে যে কলি যুগত যে শ্ৰেষ্ঠ ভাগৱত শাস্ত্ৰ পৰীক্ষিত শুনাব লাগে, কেলে তপ জপ জাগ যজ্ঞ পূজা সেয়া ধ্যান ধাৰণা সমাধি এইবোৰ কৰিবলৈ কৈছিল, সেইবোৰতো পৰীক্ষিতে কেতিয়াও গ্ৰহণ কৰা নাছিলে। যেতিয়া শুকমুনি আহিছিল, তেনে শুকমুনিহে ক'ব পাৰিলে, যে ভাগৱত সকলোৱে ক'ব নোৱাৰে, নাজানে, জানিলেও মানে ক'ব নোৱাৰে। সেইকাৰণে সেইসকল মহা বিদগ্ধ ঋষিসকল থকাৰ পিছতো শুকমুনিয়ে ক'বলগীয়া হ'ল। শুকমুনিয়ে ক'লে, কৈ পেলাই পাছত ফেকুৰি কান্দিছে। কেনেকে কান্দিছে শুনকচোন আপোনাৰ সবে। কতোখনে মহামুনি আছে পাছে মনে গুণী, মহা কষ্টে সাৰিলা নিশ্বাস, কিনো দৈৱ বিধি লোকৰ ভৈল সিদ্ধি, অপাখন্দে কৰিবে সৰ্বনাশ। তেওঁ ভয় কৰিছিলে, কতোখনে মহামুনি আছে পাছে মনে গুণী, মহা কষ্টে, ইমান হুমুনিয়া পেলাইছে, ইমান কষ্ট কৰিছে, মহা কষ্টে চাৰিলা নিশ্বাস, কিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি, পাখন্দে কৰিবে সৰ্বনাশ। মহা কাৰুণিক সুকে লোকৰ নিকাৰ দেখি, পৰম ব্যৰ্থিত ভৈল চিত্ত, ৰাজাক বুলন্ত চাই, শুনা পৰীক্ষিত ৰায়, হেন মোৰ চিত্ত বিপৰীত, অবেদৰ ৰহস্য ইটো,
মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি সবে নিষ্ট লোক অভিপ্ৰায় হেন সেয়ামাৰ মহাভাগৱত মানে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৃথিৱীলৈ মই নমাই আনিলো বেদৰ ৰহস্য এইটো মহাভাগৱতৰ শাস্ত্ৰ পৃথিৱীতো কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি সবে নিষ্ট লোক অভিপ্ৰায় হেনকে আমাৰ এইটো অভিপ্ৰায়ৰ কাৰণে মই বেদৰ ৰহস্য মহাভাগৱত শাস্ত্ৰ তোমাৰ আগত কলো জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক পুনু ব্ৰহ্মা হৰে সেবে অবিচ্ছেদ কলিত বহুতে তাক ভজিবে ক নপাৰিবে অপাখণ্ডে কৰিবে বুদ্ধি ভেদ তেতিয়াই শুকমুনিয়ে গম পাইছিল যে পাখণ্ডসকলে বুদ্ধিক ভেদ কৰিব জগত পৰম গুৰু একমাত্ৰ কৃষ্ণক শ্ৰেষ্ঠ মই দেখুৱাই দিলো তথাপি কলিত বহুতে তাক ভজিবে ক নপাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ আৰু মই এনে অনৰ্থক ইমানখিনি কথা কলো লোকৰ কল্যাণৰ অৰ্থে কিন্তু পাখণ্ডসকলে কেতিয়াও ভাগৱতক আদৰি নলয় বুদ্ধি ভেদ কৰিব বুলি কৈছে এনে কলিত হৰি কীৰ্তন এৰি ফুৰিবে লোকে আন কৰ্ম কৰি কলিত একমাত্ৰ হৰি কীৰ্তনেই শ্ৰেষ্ঠ অজ্ঞানতো কৰ্মত কৰি ভকতিহে মহাশ্ৰেষ্ঠ ভকতি মধ্যত শ্ৰেষ্ঠ দুই শ্ৰৱণ কীৰ্তন ইটো আক ধৰিলে ক যিটো অবিধিৰ কিংকৰ সিটো জ্ঞানত কৰ্মত কৰি অনেক প্ৰয়াস আছে নাহি বিঘ্নি ভয় ভকতিত সমস্ত পাপকৰ জাৰৈ ভকতিহে অল্পে তাৰৈ ভাগৱত শাস্ত্ৰত বিদিত বুলি কৈছে পাৰিলেক শ্ৰম তপ ব্ৰত কৰি একান্তে যিটো নুসুমৰে হয় তপ ব্ৰত কষ্ট এইবিলাক কৰি পেলাই একো ফল নাপায় মিছাকে কষ্ট কৰিছে সেইকাৰণে এইবিলাক ঠায়ে ঠায়ে এইবিলাক কৈ আছে নাহি তপব্ৰত কলিৰ যুগত নামেশে পৰম ধৰ্ম বেদৰ সাৰক নধৰে নামক শাস্ত্ৰৰ নুবুজি মৰ্ম বুলি কৈছে নাহি তপব্ৰত কলিৰ যুগত ইমানবোৰ কৈছে যে সত্য যুগে ধ্যান তেত্ৰাত যজ্ঞ দাপৰত পূজা কলিত হৰি কীৰ্তন কোৱাৰ পিছতো আমি আকৌ মূৰৰ মিহলীয়া পূজা বোলে ঘৰাৰৰ শৃংগাৰতো সুখ নাই প্ৰতিভাগে তাৰ জ্ঞানতো কৰ্মতো কৰি ই নৰ হৰি কীৰ্তনৰ কৰা আদৰ দ্বাদশ স্কন্ধত এইহে কৰিলা তথাপি মূঢ়ৰ বোধ নভৈলা কৰৈ উপালম্ব হৰি কীৰ্তনে আত্মঘাত কৰি মৰৈ আপোনে আত্মঘাত বুলি কৈছে আমি আত্মাৰ উৎকৰ্ষ সাধন কৰি ভগৱন্তৰ চৰণত যেতিয়া আমি আত্মাক নিবেদন কৰিব নোৱাৰো কাৰণ বাৰে বাৰে কটনো কৰিমো আয়াজাত পশু হৈ পেলাই আমি বাৰে বাৰে আহিব লাগিব দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী চৈধয়ে ভুৱনে কোনো স্থান নাই জৈক লাগি নাযাওঁ আমি ইমানবোৰ জন্ম অতিক্ৰম কৰি কৰি আমি লাষ্টত কৈছো কাৰণ ইবাৰ কৰোণা মই হৰি কমলাপতি মোৰেন চাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ এইবাৰ বুজি পালো কাৰণ এইবাৰ দুৰ্লভ মনুষ্য জন্ম ভাৰততো পাইলো তোমাকো নেখেবি বেছে জন্ম গয়ালো সবাতো অধিক হেৰা ভাৰত বৰিশ আত্মজন্ম লভিবাৰ দেৱৰ হৰিশ ভাৰতত জন্মিনৰে পাৰে ননিধি দুই দণ্ডে ভকতি কৰন্তে হয় সিদ্ধি দুই দণ্ডে গতি পালে খটাংগ নিপতি এনেকুৱা সময়সীমা বান্ধি দিছে 48 মিনিট তথাপিও আমি কি কৰিছো আত্মঘাত কৰিছো আমি ভগৱতক চিনি নাপালো মঙহৰ পিণ্ডৰ মাজত আমি এই পুৰুষ বা জীৱ আত্মা ৰূপে আহি পেলাই ইয়াত ঠিক লৈ পেলাই আছো ইন্দ্ৰিয়বিলাকক আমি চৈতন্য কৰিছো কিন্তু ইন্দ্ৰিয়বিলাকৰ সেৱাত ইন্দ্ৰিয়বিলাকে যিবোৰ ভাল পায় আৰু সেই চকুৱে যিবোৰ ভাল পালে কাণে যিবোৰ ভাল পালে নাকে যিবোৰ ভাল পালে এইবোৰ অদৰকাৰী অপদাৰ্থ বস্তুত আমি মন কাণ দি পেলাই বিষয়ে সুখত মত্ত হৈ শ্ৰী মৎস্য মাংস সেৱাৰ কথা কৈ মৰে কৰে জন্মক বৃথা শ্ৰী মৎস্য মাংস সেৱাৰ কথা এইবিলাকতে ভাবি চিন্তি থাকি পেলাই আমি আত্মঘাতী হৈছো
সেইকাৰণে আমি চুইচাইড কৰাটোকে আত্মঘাতী বোলা নাই, কাৰণ আমি আত্মাৰ উৎকৰ্ষ সাধন কৰি ভগৱন্তৰ চৰণত নিবেদন নকৰা মানে আকৌ জন্মে জন্মে মানে নানা ইতৰ প্ৰাণী হৈ পেলাই জন্ম ল'ব লাগিব, তেতিয়া ভগৱন্তক নাজানিম। সেইকাৰণে এইবাৰ কৰোণাময় হৈ গ'লে এইবাৰ জানিলোঁ আৰু এইবাৰ মহন্ত পুৰুষৰ ঘৰত জন্ম লৈছোঁ, সুন্দৰ জেগাত গুৰুজনাৰ স্থানত জন্ম লৈছোঁ, পূৰ্ব দিশ অসমত আহি পেলাই জন্মগ্ৰহণ কৰিছোঁ, ভাৰততো জন্মি নৰে পাৰে নৰনিধি বুলি কৈছে, এনেকুৱা জেগাত জন্ম লৈছোঁ, এখন হৰিনাম ধৰ্মৰ পন্থত আমি আশ্ৰিত হৈছোঁ, ভকতৰ সং পাইছোঁ, আৰু কেতিয়াও আমি আত্মঘাতী হ'ব নালাগে। আমি আত্মাৰ উৎকৰ্ষ সাধন কৰি ভগৱন্তৰ চৰণত আমি আত্মাক নিবেদন কৰি পেলাই আমি বাৰে বাৰে আয়াত কৰিব নালাগে বুলি কৈছে। কৃষ্ণ আহকচোন বাৰু। এই ক'ব দেখাত আজি আৰু অকণমান আছে, এইখিনি একেবাৰে শেষ কৰি দিয়ক। বিষ্ণুৰ ভকতক দেখিয়া আপুনিও নষ্ট আনকো নাখে, কীৰ্তন শুনিয়া সৈন্যকে মৰে, জানিবা নিতে মহাপাপ পৰে। হৰি ধ্বনি শুনি বিহল হুই, হিয়াত তাৰ লাগে যেন জুই, সমস্ত শাস্ত্ৰত কৰিয়া পাখণ্ড মৰ্দন নামই নিহাৰ, এহিহে মন্দিৰে পাখণ্ড মতি, জানিবা কলিত নামে গতি। কৃষ্ণৰ কিংকৰ শংকৰে বোলা হৰি জনে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই পাখণ্ডৰ যিবোৰ মত, যিবোৰ পাখণ্ডামী, যিবোৰ আমি অনাচাৰ কৰি অপৰাধী মূৰণ হৈ আন দেৱ ভজে কি হয় দুই, আন দেৱতাক যিবোৰ আমি ভজন কৰিব নালাগে বুলি কোৱা হৈছে, কাৰণ সেইবিলাক কেতিয়াও আমি মানে দেৱতাবিলাকক আমি ভজি আছোঁ, দেৱতাবিলাককো ভজিব নালাগে বুলি দেৱতাই নিজে নিজে কৈছে, তথাপিও আমি দেৱতাকে ভজি আছোঁ দেখোন। দেৱতাই কৈছে হেনে নিৰ্গুণ তুমি দেৱতা ঈশ্বৰ মায়াৰ অধীন, আমি দেৱতা অপৰ, তোমাকো এয়া লয় আমাতো শৰণ, নাহিকে তাহাৰা সম কিছু অজ্ঞজন। যিজনে আমাক পূজা কৰিছে সেইজনক অজ্ঞানী বৰ্বৰ বুলি দেৱতাই নিজে কৈছে। নাহিকে তাহাৰা সম কিছু অজ্ঞজন, যেনে কোনোজনে কুকুৰৰ লাঞ্জে ধৰি, যাইবাকৰ ঈশ্বৰে যদি সমুদ্ৰক তৰি, তাৰ কদাচিতো নহয় সমুদ্ৰ তৰণ, ইহিমতে লৈও অনিশ্বৰত শৰণ। অনিশ্বৰ ঈশ্বৰ নোহোৱা অনিশ্বৰত শৰণ লোৱা মানে কুকুৰৰ নেজত ধৰি সাগৰখন সাঁতুৰি যাবলৈ চেষ্টা কৰা বুলি দেৱতাসকলে গালি পাৰিছে মানুহবিলাকক। তথাপিও অজ্ঞ মানুহে এইবিলাক কৰিছে আৰু পাখণ্ড মত অৱলম্বন কৰিছে, কৰ্মকাণ্ড জ্ঞান কাণ্ডত মানে মন দিছে। ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে, অজ্ঞানীসকলৰ কাৰণে কৰ্মকাণ্ড ৰাখিছে হয়, কিন্তু তেওঁলোকে কৰ্মকাণ্ড কৰক, তেতিয়া কি হ'ব বুলি কৈছে তাতে লিখাই আছে, কৰিমিক নেৰিব ঘোৰ পৰম আপদে। আপদ বুলিলেই বেয়া, তাতে ঘোৰ আপদ, ঘোৰ আপদে নেৰিব। ইমানেই মানে বেছি আপদ হ'ব, তেওঁ একেবাৰে মানে বৃহত্তৰ আপদে চাই পেলাই পৰা বেৰি থাকিব। কৰিমিক নেৰিব ঘোৰ পৰম আপদ, একেবাৰে তাত বিশেষণ আৰু পৰম বুলি কৈছে, ঘোৰ কৈছে পৰম কৈছে, দুটা ডাঙৰ ডাঙৰ শব্দ তাত ব্যৱহাৰ কৰিছে। পৰম আপদে উপজি মৰিবে মহাভুঞ্জিয়া নেকা, তেওঁলোকে উপজিব মৰিব বাৰে বাৰে আয়াজাত কৰি থাকিব লাগিব। তেতিয়া তেওঁলোকে মানে পূৰ্ব জন্মৰ কৰ্মৰ ফল অনুযায়ী তেওঁলোকে পাপ কৰ্ম কৰাৰ কাৰণে আন দেৱতা ভজাটোৱে একমাত্ৰ পাপ, আৰু তাতকৈ আৰু অন্য নাই। মুছলমানৰ তেনেকৈ 3টা পাপ আছে, মানে শিখ গুণা, কবিৰা গুণা, চগীৰা গুণা আৰু শিখ গুণা বুলি কৈছে। শিখ গুণাটো হৈছে একেবাৰে পাপ, অন্য দেৱতা ভজা।
সেই শিখ গুণাটো যেদিন কৰে তেতিয়া মহাপাপ হয়। তেওঁলোকে এতিয়া ৰমজান মাহ চলি আছে, কুবিৰা গুণা, চগীৰা গুণা আৰু শিখ গুণা, এই তিনিটা গুণা তেওঁলোকৰ অন্য দেৱতা ভজাটো সমান ডাঙৰ পাপ নাই বুলি কৈছে। তেনেহ'লে এইবিলাক ভুজি পেলাই কি হৈছে, পাচন ধৰ্মত অৱলম্বন কৰিছে। সেইকাৰণে পৰম আপদে উপজি মৰিবে মহা ভুঞ্জিয়া নিকাৰ কোটি কোটি কল্পে কৰ্মী নাহিকে নিষ্ঠাৰ কৰাৰ পাছতো, এইখিনি শাস্ত্ৰত উদ্ধৃতি থকাৰ পাছতো তেওঁলোকে কৰি আছে। কেলে পূৰ্বৰ জন্মৰ পুণ্য আছে অসংখ্যাত সিজনে পাতিব কাৰণ কৃষ্ণৰ কথাত। যদি পূৰ্বজন্মত সৎকৰ্ম কৰিছে, ভকতৰ সং পাইছে, পূৰ্বজন্মে মহন্তৰ আছে চৰণ সেৱী, সেইকাৰণে ইজন্মত হৰিনাম আশে সৰসৰি বুলি কৈছে। সেইকাৰণে এই পাঠটো পঢ়ি পেলাই যিবোৰ পাখণ্ড মত আছে, পাখণ্ডবিলাক আমি নিৰ্মূল কৰিব লাগিব, মৰ্দন কৰিব লাগিব, ধ্বংস কৰিব লাগিব। এইহে মৰ্দিবে পাখণ্ড মতি জানিবা কলিত নামেহে গতি। কলিত আকৌ বাৰে বাৰে বুজনে আকৌ লাষ্টত কৈছে কলিত একমাত্ৰ নামেহে গতি, হৰিয় নামেহে গতি বুলি কৈছে কলি যুগত। আৰু অন্য কেতিয়াও দুজা নাই বুলি বাৰে বাৰে কোৱাৰ পিছত কলি যুগটো শ্ৰেষ্ঠ যুগ বুলি কৈছে। কলিক মহন্ত সমাজে প্ৰশংসা কৰে বুলি কৈছে। নিপতি দেশন্ত কলিত আছে মহাগুণ, ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য, মনত আলোচনাটো হৰিবোলে আখি, এতেকে উপজে মহা মহা পুণ্য ৰাখি বুলি কৈছে। সেইকাৰণে কৃষ্ণৰ কিংকৰ শংকৰ ভনে, কৃষ্ণৰ কিংকৰ শংকৰদেৱে ইয়াক মানে ৰচনা কৰিছে, ইয়াত ভাঙনি কৰিছে। কি বুলি কৈছে, বোলা হৰি হৰি সমস্তজনে, তোমালোকে একমাত্ৰ হৰি হৰি বোলা। সমস্ত সভাসদসকলে সকলোৱে হৰি হৰি বোলাচোন। আৰু কীৰ্তন শুনি পেলাই সৈমকে মৰে, জানিবা নিতে মহাপাপ কৰে। কীৰ্তন ভগৱন্তৰ গুণনাম, কাৰণ আন দেৱতা ভজাসকলে কৃষ্ণক নভজে। তেনেকে আমাৰ এই প্ৰচাৰ মাধ্যমত ওলাই থাকে। শিৱক মানে শিৱৰ কথা কোনোবাই বেয়াকে ক'লে বেয়া পায়, আৰু অন্য দেৱতাৰ কথা তেওঁলোকে প্ৰশংসা কৰিবলৈ কয়। যেতিয়া আন দেৱতাৰ কথা কোনোবাই এখনত ক'লে বা ভাগত ব্যাখ্যাত ক'লে বহুত আছে তেনেকে মানে তেওঁলোকে বেয়া পায়। তেওঁলোকৰ কি হয়, গাটো জ্বলে। আৰু আন দেৱতাতকে কৃষ্ণক, ঈশ্বৰ কৃষ্ণক যিটো আন দেৱতাৰ সম, বলয় অধম মূঢ়মতি, 84 নৰকৰ ভুঞ্জি, পাপৰ জনিত সিটো অৱশ্যে হৈবেকৰ উত্তপতি বুলি মাধৱদেৱে লিখা ঘোষাটো তেওঁলোকে চকু ফুৰোৱা নাই। আৰু তেওঁলোকে কি কৰে, মানে কীৰ্তনৰ শুনিয়া সৈমকে মৰে, জানিবা নিতে মহাপাপ কৰে। হৰিধ্বনি শুনি বিহিবল হৈ, হৰিধ্বনি শুনি জয় শ্ৰীমন্ত শংকৰদেৱৰ জয় একখন হৰিনাম ধৰ্ম বুলি যেতিয়া আমি হৰিধ্বনি কৰা হয়, তেতিয়া তেওঁলোক বিহিবল হৈ পেলাই তেওঁলোকে একেবাৰে হিয়াত জুই লগা দি লাগে। তেওঁলোকৰ হিয়াখনত একেবাৰে দহি পুৰি মৰে। ভগৱন্তৰ কথা কৈছে, বা আমি দেৱ দেৱতা মানি আছো, আমি দুৰ্গাক শ্ৰেষ্ঠ বুলি কৈছোঁ, কালীক শ্ৰেষ্ঠ বুলি কৈছোঁ, আমি এইবোৰ দেৱতা শ্ৰেষ্ঠ বুলি কোৱাৰ পাছত এওঁলোকে আকৌ কৃষ্ণকহে শ্ৰেষ্ঠ ক'লে। সেই বুলি ভাবিলে তেওঁলোকৰ হিয়াত দপদপকে জুই জ্বলে বুলি ক'লে সমস্ত শাস্ত্ৰ কৰিয়া সাৰ, পাখণ্ড মৰণৰ নামেই হা। কৃষ্ণ আই চামৰক আৰু শেষ হ'ল আৰু দোহাই দিয়ক কৃষ্ণ। এহিহে মৰ্দিবে পাখণ্ড মতি, জানিবা কলিত নামে গতি, কৃষ্ণৰ কিংকৰে ভনে, বোলা হৰি হৰি সমস্তজনে, হৰি ৰাম 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 কৃষ্ণ 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 জয় ৰাম জয় ৰাম, জয় নাৰায়ণ, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, হৰি হৰি ৰাম ৰাম পৰা